নাজিৰাৰ সকলো ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে দায়িত্বত নিয়োজিত বিষয়াসকল। কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫টা লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াৰ দল। দুৰ্গম অঞ্চলসমূহৰ বাবে পুৱা ভাগৰ পৰাই ৰাওনা হৈছে দলসমূহ। ইভিএম মেচিন আৰু ভিভিপেট লৈ মুঠ ২২৪টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১,৮০,০৬৪গৰাকী ভোটাৰৰ ভোট গ্ৰহণৰ বাবে পলিং প্ৰিজাইডিং বিষয়াসকলে ৰাওনা হৈছে ভোট কেন্দ্ৰসমূহলৈ। নাজিৰা মুঠ পুৰুষ ভোটাৰ ৮৮,১৭৭জন, মহিলা ভোটাৰৰ সংখ্যা ৯১,৮৮৪গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ১জন। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। মোৰ 192 হালুৱাটি। এইটো বহুত চিষ্টেমেটিক, মানে তেওঁলোকে কাউণ্টাৰ পাতিছে আৰু কাউণ্টাৰত তেওঁলোকে খুব ধুনীয়াকৈ টু জেড কাৰণে বস্তুবিলাক বহুত ধুনীয়াকৈ দিছে। ষ্টাফত 4জন দিছে। পানী বটল এইখিনি দিলে, বাকীখিনি লাগিলে আমাৰ তাতে আছে, স্কুলতে পাম। বহুত বস্তু দিছে, মানে সেইখিনি আমি মিলাই চালো। খোৱা বোৱা ধুনীয়া দিছে, মাছ দিছে, চব্জি দিছে আৰু বহুত ধুনীয়া নিৰামিষ। পুলিচ লৈ আমি 6জন, 5 লিটাৰ পানী বটল দিছে আৰু তাতে যিহেতু LP স্কুল, আজিকালি LP স্কুলত মানে খোৱা পানী থাকে আৰু তাৰ মানে হেৰি থাকে, মিড ডে মিল থাকে, গতিকে চাগে তাতে অসুবিধা নহ'ব, মানে চলি যাম।